জীৱনত তিনিজনক কেতিয়াও ক্ষমা নকৰিব। 1. যি ভাল পোৱাৰ অভিনয় কৰে। 2. যি বন্ধুত্বৰ সুযোগ লৈ প্ৰতাৰণা কৰে। 3. যি বিশ্বাসক মৰ্যাদা নিদিয়ে। নিজ ভালেই জগত ভাল এই কথা সম্পূৰ্ণ মিছা। আপুনি যিমানেই সহজ সৰল হ'ব, মানুহে আপোনাক সিমানেই ঠগিব। ভৰসা সেইজনকহে কৰক যি আপোনাৰ তিনিটা কথা বুজি পায়। 1. হাঁহিটোৰ মাজত লুকাই থকা কষ্ট। 2. খঙৰ মাজত সোমাই থকা ভাল পোৱা। 3. মৌন হৈ থকাৰ কাৰণ। জীৱনত তিনিটা কথা সদায় মনত ৰাখিব। 1. যি আপোনাক সহায় কৰে তেওঁক কেতিয়াও পাহৰি নাযাব। 2. যি আপোনাক ভাল পায় তেওঁক কেতিয়াও ঘৃণা নকৰিব। 3. যি আপোনাক বিশ্বাস কৰে তেওঁক কেতিয়াও প্ৰতাৰণা নকৰিব। জীৱনত এই 5টা বস্তু বিচাৰি পোৱা খুব কঠিন। নিজৰ মনৰ দৰে এজন মানুহ, নিষ্পাপ এটা মন, কষ্টৰ সমভাগী হোৱা এজন, নিস্বাৰ্থ ভাল পোৱা বিশ্বাসী মানুহ। সন্মান এনে এটা বস্তু যিটো নিউটনৰ তৃতীয় সূত্ৰৰ দৰে। কাৰোবাক দিলে অৱশ্যেই ঘূৰাই পোৱা যায়। বেছি চালাক বা টেঙৰ মানুহৰ সমস্যা এটাই, তেওঁলোকে সকলো বুজি পায়, কিন্তু আপুনি যে তেওঁলোকৰ টেঙৰামি বুজি পায় সেইটো কিন্তু তেওঁলোকে বুজি নাপায়। পোৱাৰ সময়ত যদি মৰ্যাদাই দিব নোৱাৰে, হেৰাই যোৱাৰ পিছত কান্দি কি লাভ। তিনিটা বস্তু কেতিয়াও ঘূৰি নাহে: সময়, কথা আৰু সুযোগ। তিনিটা বস্তু কেতিয়াও হেৰুৱাব নালাগে: শান্তি, আশা আৰু সততা। তিনিটা বস্তু কেতিয়াও টিকি নাথাকে, পতন হ'বই: অহংকাৰ, মিথ্যাচাৰ আৰু হিংসাৰ। তিনিটা বস্তু বহুত দামী, ধনেৰে যাক কিনিব নোৱাৰি: ভাল পোৱা, আত্মবিশ্বাস আৰু বন্ধুত্ব। সুখত থকাৰ দুটাই পদ্ধতি: পৰিস্থিতিক সলনি কৰক, নহ'লে পৰিস্থিতিক বুজি নিজকে সলনি কৰক। কিছুমান ভুলে মানুহক বহু বেছি শিক্ষা দিয়ে, কিছুমান কষ্টই মানুহক শিলৰ দৰে কঠিন কৰি তোলে। কিছুমান অভিমানে, কিছুমান বাস্তৱতাই মানুহক বহু বেছি সৰাই পেলায়। ছোৱালীৰ পিছত নুঘূৰি পঢ়া শুনাৰ পিছত ঘূৰক। সময় হ'লে কেৱল ছোৱালীয়ে নহয়, ছোৱালীৰ মাক দেউতাকেও আপোনাৰ পিছত ঘূৰিব। নিজক লৈ কিছু ক্ষেত্ৰত স্বাৰ্থপৰ হোৱা ভাল, কাৰণ নিজৰ ভাল আন কোনেও নহয়, নিজৰ ভাল নিজেইহে ভাবিব লগা হয়। ভাল পোৱা সকলোৰে বাবে একে নহয়। কোনোবাই ভাবে লাভ ইজ জাষ্ট ফৰ এনজয়, ভাল পোৱা কেৱল মাত্ৰ আনন্দৰ বাবে। কোনোবাই ভাবে টাইম পাছ, আৰু কোনোবাই জীৱন দি প্ৰমাণ কৰে লাভ ইজ নট ফান। ভাল পোৱা খেল ধেমালি নহয়। জীৱনত ডাঙৰ মানুহ হওক, কিন্তু কাকো সৰু কৰি নিজেই ডাঙৰ হোৱাৰ চেষ্টা নকৰিব। জীৱনত হাঁহিবলৈ শিকক, কিন্তু কাৰোবাক কন্দুৱাই নিজেই নাহাঁহিব। জীৱনত সকলো ক্ষেত্ৰতে জয়ী হওক, কিন্তু কাৰোবাক ঠগি বা প্ৰতাৰণা কৰি নহয়। জীৱনত সুখী হওক, কিন্তু কাৰোবাক কষ্ট দি নহয়। কিতাপৰ পৰা মানুহে যি শিক্ষা লাভ কৰে তাতোতকৈ বেছি শিক্ষা জীৱনৰ কিছু অভিজ্ঞতাই দিয়ে। কাৰোবাৰ ওপৰত খং কৰি থকা মানে হ'ল নিজেই বিষ খাই আনৰ মৃত্যু আশা কৰা। খং কৰিলে নিজৰে ক্ষতি। এইটো বাস্তৱ, এইটো সত্য যে যাৰ মনটো ভাল হয় তেওঁৰ কপাল বেয়া হয়। যি বেয়া ব্যৱহাৰ আপুনি আজি আন কাৰোবাক কৰিছে, 5 বছৰৰ পিছত হ'লেও সেই একেই ব্যৱহাৰ আপোনাৰ ওচৰলৈ ঘূৰি আহিবই। এই পৃথিৱীৰ সকলোতকৈ সুলভ বস্তুটো হৈছে পৰামৰ্শ, যিটো এজনৰ পৰা বিচাৰিলে 10জনে দিব। আৰু সকলোতকৈ দামী হৈছে সাহায্য, 10জনৰ পৰা বিচাৰিলে হয়তো এজনৰ পৰাহে আপুনি লাভ কৰিব। সুখত থকাটোৱেই জীৱনৰ সাৰ্থকতা নহয়, কাৰোবাক সুখত ৰাখিব পৰাটোৱেই হ'ল জীৱনৰ প্ৰকৃত সাৰ্থকতা। মানুহে আনৰ দোষ দেখিলে বিচাৰপতি হৈ পৰে আৰু নিজৰ দোষ ঢকাৰ স্বাৰ্থত উকিল হৈ পৰে। এই পৃথিৱীত সকলো স্বাৰ্থপৰ, ভাল বেয়া বুলি একো নাই। আপুনি যাৰ মন ৰাখিব পাৰে তেওঁৰ বাবে আপুনি ভাল, আৰু যাৰ মন ৰাখিব নোৱাৰে তেওঁৰ বাবে আপুনি বেয়া। এইটোৱেই বাস্তৱ। নিজেই ঠিকে থাকিলেই হ'ল। লোকে কি কয় কি নকয় তাক লৈ মূৰ গৰম কৰাৰ কোনো প্ৰয়োজন নাই। মানুহ এনে এক প্ৰাণী যাক বিশ্বাস বা অবিশ্বাস কোনোটোৱেই কৰিব নোৱাৰি। বিশ্বাস কৰিলে প্ৰতাৰণা কৰিব পাৰে, অবিশ্বাস কৰিলে হেৰুৱাবলগীয়া হ'ব পাৰে। জীৱনত 2 ধৰণৰ মানুহৰ পৰা সদায় দূৰত থাকিব: ব্যস্ত মানুহ আৰু স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহে নিজৰ ইচ্ছামতে আপোনাৰ লগত কথা পাতিব, আৰু স্বাৰ্থপৰজনে নিজৰ দৰকাৰতহে আপোনাৰ লগত কথা পাতিব। কাৰোবাৰ লেতেৰা কথাৰ উত্তৰ যদি আপুনি লেতেৰা ভাষাৰে দিয়ে, কৃতিত্ব সেইজনৰেই, কাৰণ আপোনাৰ দৰে শিক্ষিত মানুহক তেওঁ নিজৰ শাৰীলৈ নমাই আনিব পাৰিছে। বিখ্যাত মনোবিজ্ঞানীসকলৰ মতে কোনোবাই যদি সামান্য কথাতে হাঁহে তেন্তে তেওঁ ভিতৰি বহুত অকলশৰীয়া। যদি কোনোবাই অত্যধিক শুই থাকে তেন্তে তেওঁ অসুখী। কোনোবাই যদি কম কথা কয় আৰু যি কথা কয় সেয়া যদি বেছি খৰকৈ বা দ্ৰুতগতিত কয় তেন্তে তেওঁ কিবা এটা লুকুৱাই ৰাখিছে। যি কান্দিব নাজানে তেওঁ দুৰ্বল প্ৰকৃতিৰ। যদি কোনোবাই অস্বাভাৱিকভাৱে খাদ্য খায় তেন্তে তেওঁ কিছু মানসিক চাপত আছে। কোনোবাই যদি অলপতে কান্দে তেন্তে তেওঁ সাধাৰণ আৰু কোমল হৃদয়ৰ। যদি কোনোবাই
সৰু সৰু কথাতে খং কৰে তেনেহ'লে তেওঁক মৰমৰ প্ৰয়োজন যদি আপুনি দুখীয়া হয় আপোনাক নিজৰ আপোন বা আত্মীয়সকলেও একাষৰীয়া কৰিব যদি আপুনি ধনী হয় তেন্তে আপোনাৰ দূৰ সম্পৰ্কীয়সকলেও সদায় আপোনাৰ খবৰ ৰাখিব ল'ৰা যদি বংশৰ প্ৰদীপ ছোৱালী সেই প্ৰদীপৰ পোহৰ অবিহনে এটা চাকি কেতিয়াও জ্বলিব নোৱাৰে প্ৰদীপ আৰু পোহৰ দুয়োটাই ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল সেইবাবে দুয়োটাৰে প্ৰয়োজন ল'ৰা বা ছোৱালী সমান আপুনি আপোনাৰ বেডৰুমটোৰ পৰাই জীৱনৰ বহু শিক্ষা ল'ব পাৰে মূৰৰ ওপৰত থকা ছাদখনে কয় উচ্চ চিন্তা কৰা চিলিং ফেনখনে কয় মূৰটো ঠাণ্ডা কৰি ৰাখা ওলমি থকা ঘড়ীটোৱে বাৰে বাৰে কয় প্ৰতিটো ছেকেণ্ড কিমান মূল্যৱান আইনাখনে কয় কিবা কোৱা বা কৰাৰ আগত নিজকে চোৱা খিৰিকীখনে কয় বাহিৰৰ জগতখনক চোৱা আৰু দৰ্জাখনে কয় এদিন লক্ষ্যত উপনীত হ'বই লাগিব জীৱনৰ 5টা সত্য 1 মাতৃতকৈ কোনেও বেছি ভাল পাব নোৱাৰে 2 দুখীয়াৰ কোনো বন্ধু হ'ব নিবিচাৰে 3 সন্মান তেওঁহে পায় যাৰ টকা আছে 4 মানুহে মন দেখি নহয় সুন্দৰ চেহেৰা চাইহে ভাল পোৱা দিয়ে 5 যি নিজৰ হয় সেইজনেহে কষ্ট দিয়ে যেতিয়া হৃদয় আৰু মগজুৰ মাজত সংঘাত হয় তেতিয়া আপুনি হৃদয়খনক গ্ৰহণ কৰক কাৰণ এজন হৃদয়বান মানুহ এজন বুদ্ধিমান মানুহতকৈ বহুত ভাল বুদ্ধিমান মানুহে বুদ্ধিৰে ভাল কাম কৰিব পাৰে বেয়া কাম কৰিব পাৰে কিন্তু হৃদয়বানজনে সদায় ভাল কামহে কৰে জীৱনত যদি আপুনি সুখী হ'ব বিচাৰে সফল হ'ব বিচাৰে এই কথাকেইটা মনত ৰাখি প্ৰতি ক্ষেত্ৰতে খোজ দিয়ক আপুনি নিশ্চয় সফল হ'ব আপুনি সুখত থাকিব পাৰিব আশা কৰোঁ ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিল যদি সঁচাকৈ ভাল লাগিল তেন্তে এটা কমেণ্ট আৰু লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আন এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ